আপুনি জানেনে টোপনি আপোনাৰ মগজুত কেনেদৰে প্ৰভাৱ পেলায় আপোনাৰ মানসিক স্বাস্থ্য অটুট ৰখাৰ ক্ষেত্ৰত টোপনি আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে কিন্তু বহু সময়ত ছাত্ৰ-ছাত্ৰীয়ে এই টোপনিৰ বাবে এটা ভাল ৰুটিন বনোৱাৰ ক্ষেত্ৰত বিফল হয় বহু সময় টোপনি নহাৰ বাবে সমস্যাত ভুগে আৰু কেতিয়াবা বহু বেছি টোপনি অহাৰ বাবেও প্ৰডাক্টিভিটি কমি আহে ভাল টোপনি নহলে এই স্মৃতি শক্তিত ব্যাঘাত জন্মায় মনোযোগ সজাগতা একাগ্ৰতা যুক্তি আৰু সমস্যা সমাধানৰ দৰে প্ৰক্ৰিয়াসমূহত ভালদৰে মগজুৱে কাম কৰিব নোৱাৰে পৰ্যাপ্ত টোপনি নহলে আপোনাৰ আবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে যাৰ ফলত ডিপ্ৰেছনো সহজে আহিব পাৰে ইয়াৰ এটা কাৰণ হৈছে যে টোপনিৰ সময়ত মগজুত দিনটোত জমা হোৱা বিষাক্ত আৱৰ্জনাবোৰ পৰিষ্কাৰ হয় সেইবাবে এইটো ভালদৰে টোপনি মৰাৰ পিছত আমাৰ মনটো সজীৱ হৈ উঠে টোপনিৰ দ্বাৰা নিউৰোপ্লাষ্টিচিটি বা আমাৰ মগজুৰ নতুন স্নায়ু সংযোগ কৰা শক্তি বৃদ্ধি হয় ইয়াৰ দ্বাৰা আমি নতুন কথাবোৰ শিকিবৰ বাবে আমাৰ ব্ৰেইনৰ সিস্টেম তৈয়াৰ কৰোঁ স্মৃতি শক্তি সবল কৰাৰ ক্ষেত্ৰতো টোপনিয়ে মূল ভূমিকা পালন কৰে সেইবাবে এটা স্লিপ ৰুটিন বা টোপনি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰাটো অতি প্ৰয়োজনীয় ইয়াৰ বাবে খোৱাৰ কমেও 1 ঘণ্টা আগতে ফোন ট্যাবলেট কম্পিউটাৰৰ স্ক্ৰীন নাচাব শুই উঠাৰ পিছতো 1 ঘণ্টাৰ বাবে ফোন ব্যৱহাৰ নকৰিব গধুৰ আহাৰ খাই বিছনাত নপৰিব আহাৰ সদায় পাতল আৰু সঘনাই খাবলৈ চেষ্টা কৰিব আৰু নিয়মিত ব্যায়াম কৰিলেও ভাল টোপনিৰ আপুনি নিশ্চিত কৰিব পাৰে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম টোপনি যদি বেছিকৈ আহে তেনেহলে আপুনি কি কৰিব ধন্যবাদ